Hello students, welcome back. তো আমি লাস্ট ভিডিওত অলৰেডি অপাৰেটিং সিস্টেমৰ বিষয়ে চালো এনে আমি সিস্টেম সফটওয়্যাৰৰ বিষয়ে আমি ডিসকাস কৰি আছিলো তো আজি আমি এই ভিডিওত আমি অপাৰেটিং সিস্টেমৰ বিষয়ে অলপ এক্সট্ৰাকে চাম এন্ড দেন ল্যাঙ্গুৱেজ প্ৰসেসৰ্স বিলাকৰ বিষয়ে চাম তো অলৰেডি আমি চালো অপাৰেটিং সিস্টেম কি হয় কি নাই চালো অপাৰেটিং সিস্টেম মেইনলি কি আমাৰ হাৰ্ডৱেৰ আৰু আমাৰ মাজৰ এখন ব্ৰিজ যোনে আমাক হে মেচিনটোৰ লগত হাৰ্ডৱেৰৰ লগত আমাক কানেক্ট কৰিবলৈ সহায় কৰে অকল কম্পিউটাৰ বুলি নহয় বেলেগ কিবা বস্তু যদি আমি বনাও যোনটো আমি প্ৰগ্ৰামিং কৰিব লাগে ইনষ্ট্ৰাকচন দিব লাগে সেইটো আমাৰ অপাৰেটিং সিস্টেম এটা হ'বই লাগিব এখন ব্ৰিজ হ'বই লাগিব মেচিনৰ লগত কথা পাতিবৰ কাৰণে ওকে তো গম পালো এতিয়া আমি কি নিড মানে তাৰ কি কাৰণ মানে কিহৰ কাৰণে দৰকাৰ এখিনি পইণ্ট ইমান এক্সপ্লেইন নকৰো মই বহুত ফাষ্ট কে কম এন্ড পইণ্ট ওয়াইজ কে আছে বস্তুখিনি সহজ একেবাৰে প্ৰথম কি ইন্টাৰফেস বিটুইন ইউজাৰ এন্ড হাৰ্ডৱেৰ ইয়েস আমাৰ হাৰ্ডৱেৰ লগত আমি কথা পাতিবলৈ হয় আমি বস্তুটো এতিয়া তাৰ লগত আমি কথা পাতিম কেনেকে তাকটো কিবা এটা ক'ব লাগিব হাৰ্ডৱেৰ এন্ড অপাৰেটিং সিস্টেমৰ থ্ৰুদি কম এন্ড অপাৰেটিং সিস্টেম এখন কি ইন্টাৰফেস যাৰ সহায়ত আমি হাৰ্ডৱেৰ লগত কথা পাতিম বুজি পালো আমি সেইকাৰণে আমাক অপাৰেটিং সিস্টেম এটা লাগিব এই কামটো কৰিবৰ কাৰণে নেক্সট আমাৰ কি ৰিসোৰ্স মেনেজমেন্ট এতিয়া আমাৰ ডিভাইসটো জেনাৰেলি যিমানখিনি ৰিসোৰ্স আছে CPU হৈ গল RAM হৈ গল ষ্টৰেজ হৈ গল বিভিন্ন ধৰণৰ ডিভাইসেস লাগি আছে তো হে গুটেখিনি মেনেজমেন্ট কাবাৰটো দায়িত্ব হ'ব লাগিব এই দায়িত্বটো কাৰ অপাৰেটিং সিস্টেমৰ তো হেখিনি ভাল ধৰণে মেনেজ কৰিবলৈ আমাক অপাৰেটিং সিস্টেম লাগে দেন আছে প্ৰগ্ৰাম এক্সিকিউশন যে যিকোনো এটা প্ৰগ্ৰাম যিকোনো এটা ফাইল যিকোনো এটা এপ্লিকেশন আমি ৰান কৰিলে ৰান মানে কি হে বস্তুটো মেমৰিত আহিব লাগে যিমানখিনি মেমৰি লাগে টাস্কটো কামটো ৰান হৈ থাকিব হেখিনি কৰিবলৈও তো অপাৰেটিং সিস্টেম লাগিব তো এবিলাক একদম সহজ কথা যে অপাৰেটিং সিস্টেম আমাক কিয় লাগে মানে তাৰপিছত সিকিউৰিটি এণ্ড এক্সেছ কন্ট্ৰোল তো ইউজাৰ অথেন্টিকেশন বিভিন্ন জায়গাত যোনবিলাক পাৰমিশন থাকিব হেবিলাক ক্ষেত্ৰতো আমাক অপাৰেটিং সিস্টেমে হেল্প কৰিব ওকে একেবাৰে সহজ কথা নেক্সট বস্তুটো কি হৈছে আমাৰ ফাইল এণ্ড ডিস্ক মেনেজমেন্ট আমাৰ যোনখিনি ডাইৰেক্টৰীত ফাইলখিনি কেনেকে থাকিব কি ধৰণে কন্ট্ৰোল কৰিব আমি মানে কি ধৰণে ফাইলখিনি ষ্ট'ৰ কৰিম ইনফৰমেশন বিলাক কি ধৰণে আকৌ আনিম ৰিট্ৰিভ কৰিম হেখিনি আমিটো যে দেখি থাকো ইজিলি আমি ক্লিক কৰো কপি কৰো পেস্ট কৰো এইবিলাক আমি দেখি থাকো ন হেতুটো অপাৰেটিং সিস্টেমৰ আমাৰ ইউজাৰ ইন্টাৰফেসটো হৈ গ'ল এটো কিন্তু তাৰ বিহাইন্ড দা সিনত কেনেকৈ কাম কৰিছে হে গুটেইখিনিটো অপাৰেটিং সিস্টেমটো চলাই আছে ন নহলে আমি এটা হাৰ্ড ডিস্কত বস্তু থাকে হাৰ্ড ডিস্কটো এটা হাৰ্ডৱেৰহে হয় হাৰ্ড ডিস্ক যত আমি ফাইল বিলাক থৈছো তো হে তাপান আমি ফাইল বিলাক আমি লম কেনেকৈ থম আমিটো ডাইৰেক্ট মেচিনটো আমিটো কথা পাতিব নোৱাৰো কাৰেন্টৰ ল্যাঙ্গুৱেজ আমি নাজানো 0 1 বাইনাৰি তো হে অপাৰেটিং সিস্টেমটো আমাক হেল্প কৰে হেবিলাক কৰিবলৈ ওকে Network support provides tools and services for connecting to networks, configuring IPs, and managing network communication. So, network communication আমাক যিকোনো এটা নেটৱৰ্কৰ লগত কানেক্ট কৰিবলৈ কাৰণে যেটো ক্ষেত্ৰত অপাৰেটিং সিস্টেমে হেল্প কৰে নেটৱৰ্কৰ বিষয়ে আমি পিছত পঢ়িমগে এটা জাস্ট কিয় লাগে এখানে জাস্ট পইণ্টে চাই গৈছো অপাৰেটিং সিস্টেম আমাক লাগে কেলে নেক্সট গল ডিভাইস ড্ৰাইভাৰ হ্যান্ডলিং এটা যোনবিলাক ডিভাইস বিলাক আহে বস্তু বিলাক আহে হিহঁতৰ লগত ড্ৰাইভাৰো আহে ড্ৰাইভাৰ মানে কি এটা ডিভাইস কেনেকৈ চলাব লাগিব এই স্টেপস খিনি অপাৰেটিং সিস্টেমে বুজিব দেন হে বস্তুটো হি চলাব পাৰিব বস্তুটো প্ৰত্যেকটো ডিভাইসৰ লগতে নিজৰ এটা ড্ৰাইভাৰ আহিব আজি তুমি লাগিলে তুমি যদি এখন গ্ৰাফিক্স কাৰ্ড লগোৱা কিবোৰ্ড লগা মাউস লগা সবৰে নিজৰ এটা ড্ৰাইভাৰ আহিব এটা যদি মোক গ্ৰাফিক্স কাৰ্ডখন লাগে ন তো গ্ৰাফিক্স কাৰ্ডৰ মই ড্ৰাইভাৰটো অপাৰেটিং সিস্টেমত ইনষ্টল দিব লাগিব নহলে মোৰ গ্ৰাফিক্স কাৰ্ডখন কেনেকৈ চলাব লাগিব অপাৰেটিং সিস্টেমে জানিব জানে ন এই ড্ৰাইভাৰটো তাত ইনষ্ট্ৰাকচন দি থোৱা হয় মানে বুজি পালা কথাখিনি এইবিলাক ডিভাইস ড্ৰাইভাৰ হয় পঢ়িম আমি এপিসোড নেক্সট কি সিস্টেম পারফরম্যান্স এন্ড এরর হ্যান্ডলিং তো সিস্টেম যে কেনেকুৱা পারফরম্যান্স কৰিছে হেতু যদি কোনবাই আমি চাবলে মনিটৰ কৰিব লাগিব ন হে মনিটৰিংটো আমাৰ অপাৰেটিং সিস্টেমৰ আন্ডাৰতে পৰে হেখিনি কাম হিয়ে কৰে দেন আমাৰ তো হেখিনি আসলে বেসিক পয়েন্ট খিনি যেটো কাৰণে আমাক এটা অপাৰেটিং সিস্টেম দৰকাৰ পৰে নিড অফ এন OS ইমান এক্সপ্লেনেশন নাই দা জাস্ট পয়েন্ট এটা মনত ৰাখিলে হয় এন্ড আমি নিজেও ক'ব পাৰিম আমি একিটা বস্তু নবহাকে নিজে ক'ব পাৰিম যে অপাৰেটিং সিস্টেমটো লাগে কেলে হয় না একিটা কাৰণটো লাগে নেক্সট কোৱেশ্চনটো হৈ গৈছে UI অফ এন অপাৰেটিং সিস্টেম UI মানে কি আমাৰ ইউজাৰ ইন্টাৰফেস UI মানে হৈ গৈছে আমাৰ ইউজাৰ ইন্টাৰফেস User interface of an operating system. User interface মানে user জানে use কৰা জানে কি দেখি পাব সবাৰে একদম সিম্পল কথা
আমি জানো যে অপাৰেটিং সিস্টেমটো কি কাম কৰে আমি কিবা এটা কাম কৰিব বিচাৰিছো and কম্পিউটাৰটো গোটেইটো হাৰ্ডৱেৰ হয় হাৰ্ডৱেৰ কিবা এটা কাম কৰিব and অপাৰেটিং সিস্টেম মাজত আমি কোৱা কামটো অপাৰেটিং সিস্টেমক আমি কম অপাৰেটিং সিস্টেমে হে হাৰ্ডৱেৰৰ লগত কানেক্ট কৰি পেলাই আমাৰ কামটো কৰাব মানে আলটিমেটলি হি আমাৰ আৰু হাৰ্ডৱেৰৰ মাজত এখন ব্ৰিজ আমি গম পালো কথাটো এটা ইউজাৰ ইন্টাৰফেস কি এতিয়া অপাৰেটিং সিস্টেমটোক আমি কিবা এটা কাম কৰিবলৈ কৈছো হয় নে অপাৰেটিং সিস্টেমটো আমি চলাই আছো কিন্তু আমি দেখিছো কেনেকৈ অপাৰেটিং সিস্টেমটো আজিকালি যোনবিলাক কম্পিউটাৰ ল্যাপটপ ইউজ কৰো তাত যোনটো অপাৰেটিং সিস্টেম বিলাক উইন্ডোজ জেনাৰেলি আমাৰ উইন্ডোজে ইনষ্টল হৈ থাকে আমি কি দেখো আমি যেনিবা ফাইল এটা তাত থব লগা হয় আমাৰ ফোনত ফাইল এটা আছে ফোনৰ পৰা যেনিবা আমি কম্পিউটাৰত থব লগা হয় কি কৰিম আমি ফোনটো আমাৰ কেবল দি কানেক্ট কৰিম কম্পিউটাৰৰ লগত দেন কি ফোনৰ আমাৰ ষ্টৰেজৰ পৰা ফাইলটো আমি যদি আমি কপি কৰি পিলে আমি কম্পিউটাৰত মানে যিকোনো এটা জায়গাত থৈ দিম এটা কম্পিউটাৰ থোৱা মানে ক'ত হাৰ্ড ডিস্কত থৈছো হাৰ্ড ডিস্কখন হাৰ্ডৱেৰ আছিল এতিয়া কম্পিউটাৰৰ হাৰ্ডৱেৰখনত মই এই বস্তুটো থলো হেটো অপাৰেটিং সিস্টেমে হেল্প কৰিলে কিন্তু অপাৰেটিং সিস্টেমক মই কলো কেনেকে জাস্ট সিম্পলি বস্তুখিনি দেখিলো যোনটো বস্তু লাগে ৰাইট ক্লিক কৰি তাক কপি কৰিলে আহিলে পেস্ট কৰিলো আমি সব বস্তু চকুৰে দেখি আছো ন ক্লিক কৰিব লাগে ড্ৰেগ কৰিব লাগে ড্ৰপ কৰিব লাগে তো হেতু হৈ গৈছে গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস আমি বস্তুবিলাকৰ গ্ৰাফিক্স দেখি আছো বস্তুবিলাক দেখি আছো হয় নাই আজিকালি আমাক লাগিব যে অপাৰেটিং সিস্টেমটো তেনেকুৱাই হ'ব লাগিব আমি যদি নেদেখো তো কেনেকৈ কাম কৰিম নহয় আগতে হে গ্ৰাফিক্স বিলাক নাছিলে বুজি পালা না কথাখিনি তো এতিয়া আমি যি ইউজ কৰো হেতু GUI বুলি কয় গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস মানে আমি যি দেখো লগতে গ্ৰাফিক্স থাকে ন ক্লিক ড্ৰেগ ড্ৰপ আমাৰ যেনেকৈ উইন্ডোজ বিলাকত থাকে ন যিকোনো বস্তু আমি দেখা পাম দেখা পাই বিলে আমি কামবিলাক কৰি দিব পাৰিম বুজি পালা নাই তো গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস অহা পিছত অপাৰেটিং সিস্টেমৰ এটা বহুত ডাঙৰ মানে এটা ৰেভলিউশন আহি গৈছিল বস্তুটো বুজি পালো আমি কিন্তু আগতে কি আছিল আগতে CLI আছিল যে কমান্ড লাইন ইন্টাৰফেস বা CUI কমান্ড লাইন ইউজাৰ ইন্টাৰফেস তাত কি হৈছিল আমি একো গ্ৰাফিক্স দেখা নাছিলো আমি এটা জাস্ট কি থাকে এখন কমান্ড লাইন থাকে যত মানে আমি কি যত কম্পিউটাৰৰ কাৰণে আমি কি কৰিব লাগে কম্পিউটাৰটোৱে হেতা আমি কমান্ড বিলাক লিখিব লাগে এটা অপাৰেটিং সিস্টেমটো মই ক'ব লাগিব ন যে এটো কাম কৰিব লাগে আজিকালি দিনত আমি চকুৱে দেখি থাকো আমি মাউসেদি ক্লিক কৰো কিবোৰ্ড দি মানে টিপু বা কিবা কিবি কৰো আমতে হে ক্লিক ড্ৰেগ ড্ৰপ কৰো আমি হয়নে কিন্তু আমি জানো অলৰেডি আগতে কি আগতে এটা কমান্ড লাইন থাকে অকল ব্ল্যাক স্ক্রিন এখন আহে তাত আমি হে কমান্ড বিলাক লিখি যাব লাগে অকল কিবোৰ্ডৰে কাম আছিল মাউসৰ কাম নাছিল কিবা এটা ফাইল যদি কপি কৰিব লাগে আমি দেখা একো নাপাও আমি জাস্ট কিবোৰ্ডত লিখি যাব লাগিব যে এটো জায়গাত যাব লাগে এটো জায়গা পৰা এটো ফাইল ইয়ালৈ লৈ আহিব লাগে কামখিনি হ'ব খালি আমি অকল কমান্ড বিলাক লিখি কৰিব লাগিছিল আজিকালিও যিবিলাক আমাৰ অপাৰেটিং সিস্টেম লাগে উইন্ডোজ চাৰ্জ যদিও গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস তাত তোমালকে এটা বস্তু এতিয়াও পাবা তোমালকে কমান্ড প্ৰম্পট তোমালকে সার্চ বাৰত গৈ পিলে কমান্ড প্ৰম্পট বুলি সার্চ কৰিব পাৰিবা এখন ব্ল্যাক স্ক্রিন আহি যাব তাতো আমি কাম কৰাব পাৰিম তাতো যেনিবা আমি কমান্ড বিলাক লিখি কাম কৰাব পাৰিম কমান্ড বিলাক মুখস্থ কৰিবলৈ প্ৰথম কথা তো কমান্ড বিলাক লিখি কাম কৰাব পাৰিম মানে তো এতিয়াও গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেসটো আমাৰ হেতু বস্তু এতিয়াও ষ্টিল আছে তোমালকে চাব পাৰিবা যে আগৰ দিনতো কেনেকুৱা হৈছিল বস্তুবিলাক বুজি পালা নাই তো কমান্ড লাইন ইন্টাৰফেসত কি আছিল টাইপ কমান্ডস টু গেট থিংস ডান কিবা কাম কৰিবলৈ আমি কমান্ড লাইন ব্যৱহাৰ কৰা হৈছিল গ্ৰাফিক্স নাছিল ওকে তো আই ইনটো DOS হৈ গল তোমালোকৰ MS DOS তো মই তোমালোকক ভিডিও এটা আহিব যত মই দেখাম যে তোমালোকৰ কম্পিউটাৰটো হে পুৰণা অপাৰেটিং সিস্টেম বিলাক কেনেকৈ ইনষ্টল দিব পাৰা কম্পিউটাৰটো ভিতৰতে এক্সট্ৰাকে নহয় আমাৰ উইন্ডোজৰ ভিতৰতে আজিকালি একেবাৰে সহজ হৈ গৈছে এন্ড কেনেকুৱানো আছিল আগতে অপাৰেটিং সিস্টেম বিলাক মই দেখাই দিম তোমালোকক এক্সট্ৰা ভিডিও এটা আহিব ওকে তো এতিয়া হেখিনি বস্তু হৈ গল আমি বুজি পাই গলো এন্ড কি হয় যেতিয়া আমি কমান্ড লাইন বা কমান্ড লিখি কাম কৰো ন তো বেছি পাৱাৰফুল কাম বিলাক কৰিব পাৰিম মানে আমি বহুত কম্পিউটাৰ অপাৰেটিং সিস্টেম বহুত মানে ডিপলি যাব পেলে আমি কাম বিলাক কৰিব পাৰিম কিন্তু গ্ৰাফিক্যাল ইউজাৰ ইন্টাৰফেস থাকিলে কি হয় সহজ হৈ বস্তুটো দেখি থাকো ক্লিক ড্ৰেগ ড্ৰপ মানে ইউজাৰ ফ্ৰেন্ডলি হয় বুজি পালা এটো হৈ গৈছে ইউজাৰ ইন্টাৰফেস অফ এন অপাৰেটিং সিস্টেম নেক্সট আমি আহিবলো এতিয়া যে অপাৰেটিং সিস্টেম ন কেনেকুৱা টাইপৰ আছে চাবা দে কথাটো কি হয় অপাৰেটিং সিস্টেমৰ নাম হোতা নাই উইন্ডোজ লিনাক্স ইউনিক্স মেক অপাৰেটিং সিস্টেম iOS এন্ড্ৰইড হেবিলাক নাম আছে হেবিলাক বেলেগ ধৰণৰ অপাৰেটিং সিস্টেমৰ নাম কি টাইপ
টাইপ কি বেচিছত কৰিছে বেলেগ বেলেগ হাৰ্ডৱেৰ কাৰণে বেলেগ বেলেগ ধৰণে চলাবৰ কাৰণে বেলেগ বেলেগ অপাৰেটিং সিস্টেম লাগে এতিয়া আমাৰ কম্পিউটাৰ বিলাকত উইন্ডোজ ইনষ্টল থাকে হয় নে এতিয়া আমাৰ কম্পিউটাৰ বিলাক কি সিঙ্গল ইউজাৰ অপাৰেটিং সিস্টেম এটা সময়তো এজন মানুহে ইউজ কৰিব পাৰিব ন এটো নহয় যে মই কম্পিউটাৰ ধৰিছো বলে মই ইয়াপা ইউজ কৰিছো বেলেগ বলে মোৰ লগৰ এটা চাইলিত বহি পেলে ইউজ কৰিছে মোৰ লগৰ এটা জোহাতত বহি পেলে ইউজ কৰিছে তেনেকুৱা নহয় ন তো এটা সময়তো মই এটা মানুহে ইউজ কৰি আছো তো তেনেকুৱা ক্ষেত্ৰত আমি যোনবিলাক অপাৰেটিং সিস্টেম ইনষ্টল দিও যেনেকে উইন্ডোজ এবিলাক সিঙ্গল ইউজাৰ অপাৰেটিং সিস্টেম তো বেলেগ বেলেগ কেস থাকে বেলেগ বেলেগ সময় থাকে যত আমি বেলেগ বেলেগ ধৰণৰ অপাৰেটিং সিস্টেম ইনষ্টল দিব লগিয়া হয় হে বস্তুটিকে চাম আমি ওকে তো টাইপস অফ অপাৰেটিং সিস্টেম প্ৰথম কি আছে সিঙ্গল ইউজাৰ অপাৰেটিং সিস্টেম নামতে গম পালো কি অপাৰেটিং সিস্টেমটো অকল এজন ইউজাৰেহে এটা টাইমত ইউজ কৰিব পাৰিব মানে বুজি পালো তো সিঙ্গল ইউজাৰটো দুটা ভাগত আমাক ভগাই থোৱা আছে যে কি সিঙ্গল ইউজাৰ সিঙ্গল টাস্ক অপাৰেটিং সিস্টেম সিঙ্গল ইউজাৰ মাল্টিটাস্ক অপাৰেটিং সিস্টেম আলটিমেটলি এজন ইউজাৰ থাকিব কিন্তু কিছুমান অপাৰেটিং সিস্টেম আছে যে এটা সময়ত আমি এটা কামহে কৰিব পাৰিম তো এজন মানুহে ইউজ কৰিব পাৰিব কিন্তু এটা সময়ত এটা কামহে কৰিব পাৰিব সিঙ্গল ইউজাৰ সিঙ্গল টাস্ক অপাৰেটিং সিস্টেম আনহাতে সিঙ্গল ইউজাৰ মাল্টিটাস্ক অপাৰেটিং সিস্টেম মানে এটা সময়ত বিভিন্ন কাম কৰিব পৰা যোনবিলাক আমি জেনাৰেলি ইউজ কৰো হয় আমাৰ অপাৰেটিং সিস্টেম বিলাক সিঙ্গল ইউজাৰ এজনে এটা সময়ত ইউজ কৰিব পাৰিব হয় কিন্তু এটা সময়তো ধেৰ কাম কৰিব পাৰো না আমি বলে কবাত বলে ইন্টাৰনেটত সাৰ্চ কৰি আছো কবাত বলে কিবা ফাইলে ডাউনলোড কৰি আছো বেলেগ বেলেগ ধৰণৰ কাম কৰি আছো না তাত তো হে তেনেকুৱা বিলাক সিঙ্গল ইউজাৰ মাল্টিটাস্ক অপাৰেটিং সিস্টেম যোনবিলাক আমি ইউজ কৰো বুজি পালা এটা ভাগ কৰি থোৱা আছে তো বাই ডেফিনেশন কি এনেকুৱা অপাৰেটিং সিস্টেম যোনে অকল এজন ইউজাৰকহে এটা টাইমত এক্সেস এলাউ কৰে বুজি পালা এজন মানে ইউজ কৰিব পাৰিব মাল্টিটাস্কিং সাপোর্ট থাকে যেনেকে ব্রাউজিংও কৰি আছো ব্রাউজিং মানে ইন্টাৰনেটত কিবা কিবি চাই থাকা আমি ইন্টাৰনেটত খুজোৱা আৰু ডাউনলোডিং কৰিছো বেলেগ বেলেগ ধৰণৰ কাম কৰিছে এটা মাল্টিটাস্ক বুলি কয় বেলেগ বেলেগ ধৰণৰ কাম হয় না বাট এটা সময়ত অকল এজন ইউজাৰহে ইউজ কৰিব পাৰিব যোনটো আমাৰ কাৰণে সাধাৰণ কথা ন মানে আমি নরমালি হেতুৱে দেখো যে মোৰ কম্পিউটাৰ মই ইউজ কৰিব পাৰিম কিন্তু কিছুমান সিনাৰিও আছে যত এটা কম্পিউটাৰ বহুত মানে ইউজ কৰি থাকিব পাৰিব এটা কম্পিউটাৰ বলে মই বিচাৰিছো বলে মই এনেকুৱা এটা হাৰ্ডৱেৰ আছে কম্পিউটাৰ আছে যত বলে চাৰিটা মানুহে একেলগে ইউজ কৰিব পাৰিব মানে ইউজ কৰিব লাগে তেতিয়া কিন্তু এনেকুৱা অপাৰেটিং সিস্টেম ইনষ্টল নহব আমাৰ কম্পিউটাৰত যে আজি আমি কিন্তু মানে উইন্ডোজ ইনষ্টল দিছো না উইন্ডোজ তো তেনেকুৱা কেছত ইনষ্টল দিব নোৱাৰা আমি এটা সময়ত চাৰিটা মানুহে একেলগে চলাই আছে কম্পিউটাৰটো তেনেকুৱা মানে উইন্ডোজ অপাৰেটিং সিস্টেমে হেতু কাম কৰিব নোৱাৰিব অপাৰেটিং সিস্টেম মানে কি জাস্ট স্টেপস বিলাক ইনস্ট্ৰাকশন লিখা আছে না কম্পিউটাৰ এটা হাৰ্ডৱেৰ কেনেকৈ চলাব লাগিব তো উইন্ডোজ তো এনেকুৱা বনোৱা কৈছে যে এজন ইউজাৰহে এটা সময়ত ইউজ কৰিব পাৰিব বুজি পালা এটা বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ ধৰণৰ অপাৰেটিং সিস্টেম আছে আমাৰ ক্লিয়াৰ কথাটো ওকে হেতু কাৰণে আমি পঢ়িছো বেলেগ বেলেগ ধৰণৰ অপাৰেটিং সিস্টেম ৰিসোৰ্স এলোকেশন তো মানে এলোকেশন শব্দটো মানে কি দিয়া কাবাক কিবা এটা যিমান লাগে সিমানটো বস্তু দিয়া ওকে হেতু বস্তু মনত ৰাখিবা পিছত আমি পঢ়িম জানিবা ৰিসোৰ্স বিলাক কি হয় যোনবিলাক মেমৰি থাকে সিপিইউ থাকে হেতু সদায় গোটেইখিনি এজন ইউজাৰকে দিব এটা মই যেতিয়া কম্পিউটাৰটো ইউজ কৰিছো যিমানখন RAM আছে যিমানটো প্ৰসেসৰ আছে তো মই পাই যাম ন কাৰণ বেলেগৰ মাজত ভাগ নহয় অকল এজন ইউজাৰহে ইউজ কৰিব বস্তুটো বুজি পালে সাধাৰণ কথা এটা হয় তো মানে ইন্টাৰফেস আৰু অপাৰেশন বিলাক সিম্পল হয় এটো আমি জানোৱে and no user switching or remote access not suitable for large organization কি কৈছে not suitable for large organization কিবা কি হয় ডাঙৰ ডাঙৰ কোম্পানী বিলাক ডাঙৰ ডাঙৰ আমাৰ যে ইনস্টিটিউট বিলাকত কি হয় এনেকুৱা বিচাৰিব পাৰে যে এটা কম্পিউটাৰ এজন মানে ইউজ কৰি থকা অৱস্থাত কোনবাজন মানুহে বেলেগ দূৰৰ পৰা ইউজ কৰিব যাতে পাৰে তেনেকুৱা এক্সেস দিব পাৰে কেতিয়াবা তো এনেকুৱা অপাৰেটিং সিস্টেম বিলাক তান ইনষ্টল নহব ই হেতু এলাউ নকৰে এটা সময়ত দুই তিনজন মানুহে একটা কম্পিউটাৰ এটা অপাৰেটিং সিস্টেমতে এক্সেস কৰা বুজি পালা তো হেতু কি not suitable for large organization okay clear হল next কি আছে আমাৰ মাল্টি প্ৰগ্ৰামিং অপাৰেটিং সিস্টেম নামতে গম পাইছো যে কি মাল্টি প্ৰগ্ৰাম আমি মাল্টিপল এটাতকে বেছি প্ৰগ্ৰাম ৰান কৰি থাকিব পাৰিম এটা সময়ত an OS that loads multiple programs into memory and manages their execution তো এটা সময়তে কম্পিউটাৰ মেমৰি খনত বহুত কিটা প্ৰগ্ৰাম লোড কৰি দিব এন্ড তাকে মেনেজ কৰি থাকিব বাৰবাৰ মানে কাম বিলাক এটা টাকে বুজি পালা কেনেকৈ কাম কৰিছে আমাৰ CPU efficiency কি while one process is waiting for IO input output
another gets CPU time, this maximizes CPU utilization. মানে কি কৈছে যেতিয়া বোলে সি ঢেৰ কাম কম্পিউটাৰ মেমৰি পৰা লৈ ললে এতিয়া বোলে মানে মানে কোনোবা এটা কাম যেনিবা ৰৈ আছে যে কামটো এক্সিকিউট হ'ব লাগে কিন্তু ৰৈ আছে কিবা কামত তো সি সেইখিনি সময়ত CPU টো মানে এনে খালি বহি নাথাকে সি এক্সট্ৰা কিবা এটা কাম কৰি থাকিব তাৰ পিছত সেই কামটো হোৱাৰ পিছত সি নেক্সট কামটো ল'ব এইটো কাম হোৱাৰ পিছত সি নেক্সট কামটো ল'ব মানে তো সি CPU টো মানে এনে খালিকে বহি নাথাকে খুব কম সময় খালিকে বহি থাকিব এটা পিছত এটা কাম কৰি থাকিব বুজি পালা নে এন্ড হে অপাৰেটিং সিস্টেমতে চাইও এটো যে কোনটো কাম প্ৰথমত কৰিব লাগিব আমি কোনটো কাম তাৰ পিছত কৰিব লাগিব এই গুটেখিনি মেনেজ কৰে মানে এটা সময়ত বহুত কিটা কাম আমি কৰি থাকিব পাৰিম মানে বহুত কিটা program হি কম্পিউটাৰ মেমৰিত লৈ লব এন্ড এটা এটাকে কমপ্লিট কৰি যাব কাম বিলাক তেনেকুৱা কাম কৰিব তেনেকুৱা অপাৰেটিং সিস্টেম বিলাক কি বুলি কয় মাল্টি প্ৰগ্ৰামিং অপাৰেটিং সিস্টেম বুজি পালা তো জব স্কেডিউলিং মানে জব বিলাক মানে কাম বিলাক কেনেকে স্কেডিউল কৰে যে কোনটো কাম কিটা কৰিব লাগিব হেতু কিছুমান হিয়তৰ স্কেডিউল এলগৰিদম আছে এলগৰিদম মানে স্টেপস আছে এইবিলাক পিছৰ কথা আৰু কোনটো জব কেতিয়া ৰান কৰিব লাগিব এখিনি কথা হি গম পাব ওকে then memory management use partitions or paging to keep multiple programs in memory to কিছুমান way use হয় যেনেকে partitions or paging এইবিলাক কৰিবলে কি বহুত গাল program যে একেলগে যে মেমৰি ৰাখিব পাৰিছে না হেতু বস্তু চাই মানে মানে সৰি মানে কেনেকে কৰিব মানে এইকিটা ধৰণে এটো কৰে মানে মাল্টিপল programs মেমৰিত ৰাখে বুজি পাইছা আমি ইমান ইন ডিটেইল আমি নগলো হ'ব এতিয়া ইয়া কাম কি আছে গোল কি থাকে অপাৰেটিং সিস্টেম যে মিনিমাইজ CPU idle time and improve system throughput যে CPU টো যে খালি খুব কম সময় থাকে যাতে হেতু ইয়া গোল মানে 11 মান কাম দি দিব তা মেমৰিত এটাকে কৰি থাকিব CPU তে খালি বহি থাকে তো CPU টো ভাল ধৰণে ইউজ হ'ব বেছিকে বুজি পালা কথাটো এটা অপাৰেটিং সিস্টেমৰ এক্সাম্পল কি ইউনিক্স বা IBM OS 360 ইউনিক্স আমি শিকিছিলো 1969 ত যে আমাৰ ক্ৰিয়েট হৈছিল ইউনিক্স তো ইউনিক্স এটা বহুত মই অলৰেডি ফাৰ্স্ট চেপ্টাৰৰ পঢ়তে কৈছো বহুত সিগনিফিকেন্ট এটা অপাৰেটিং সিস্টেম হয় এই ইউনিক্স টো কি মাল্টি প্ৰগ্ৰামিং অপাৰেটিং সিস্টেমৰ ভিতৰতে পৰে বুজি পালে আমি কথাটো ওকে নেক্সট টু চাও আমি নেক্সট আমাৰ আছে যে টাইম শেয়াৰিং অপাৰেটিং সিস্টেম তো এনেকুৱা এটা অপাৰেটিং সিস্টেম মানে হে অপাৰেটিং সিস্টেমটো কেতিয়া ইউজ হয় যেতিয়া এটা আমাৰ হাৰ্ডওয়্যাৰ পা বহুত মানুহে কানেক্ট থাকিব এন্ড প্ৰত্যেকজন মানুহকে অকমান টাইমৰ কাৰণে CPU দিব ধৰিলা যেনিবা এটো যেনিবা মেইন এটা পাৰ্ট হৈ গৈছে ইয়াৰ লগত যেনিবা মেইন CPU টো যেনিবা তিনটা মানুহ কানেক্ট হৈ আছে ওকে তিনটা মানুহ তিনটা কম্পিউটাৰ কানেক্ট হৈ আছে তো হি এটা মেইন সেন্ট্ৰালাইজড মানে প্ৰসেসৰৰ পায় হে তিনটা মানুহ ইউজ কৰি আছে এন্ড হিহতক CPU টোৱে টাইম টু শেয়াৰ কৰিব যে কোনে কিমান টাইম পাব ই বুলে অকমান দেৰি কাৰণে CPU টো ইউজ কৰিছে ইও অকমান দেৰি কাৰণে ইউজ কৰিছে ইও অকমান দেৰি ইউজ কৰিছে সবে সমান টাইম পাব এটো নহয় যে এটা বেছি পাব এটা কম পাব মানে একেটা সময়ত একেটা প্ৰসেসৰ একেটা হাৰ্ডওয়্যাৰ বহুত মানুহে ইউজ কৰি থাকিব পাৰিব মানে বুজি পালা কথাখিনি হেতু হি টাইমটো শেয়াৰ কৰি দিয়ে তই ইমান টাইম যাতে সবে শান্তি ইউজ কৰিব পাৰে বস্তু বুজি পালা তেনেকুৱা কাম কৰিবৰ কাৰণে যোনটো অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰা হয় হেতু হৈ গৈছে টাইম শেয়াৰিং অপাৰেটিং সিস্টেম এটো কি মাল্টি ইউজাৰ অপাৰেটিং সিস্টেম ইয়েস টাইম শেয়াৰ কৰিবলৈ কি বহুত কিটা ইউজাৰ থাকিব লাগিব তো টাইম শেয়াৰিং এটা মাল্টি ইউজাৰ অপাৰেটিং সিস্টেম ওকে and gives each user a time slice of the CPU para time slice অকমান টাইম দিয়ে CPU বা মানে অকমান মানে বহুত সৰু টাইম থাকে তো নহয় যে 1 মিনিট দি দিছে 1 মিনিট দিলেতো বাকিটা খালি থাকিব ন ইমান কম ইমান বেছি টাইম নিদিয়ে মানে হিমান বেছি টাইম নকৰে এন্ড কাম কৰিবলৈ হিমান বেছি টাইম নালাগে CPU বিলাকক simultaneous access multiple users can work on the same system seemingly at the same time তো এটো কাৰণে কি হৈছে বহুত গাল মানুহে এটা মেইন সিস্টেম আছে তাৰ লগত হেতু বহুত গাল মানুহ একেলগে কাম কৰি থাকিব পাৰিব কেলে কাৰণ হি মানুহ বিলাকক এলাও কৰে সবকে টাইম দি প্লে এলাও কৰে যে মুক একটা মানুহে বহুত গাল মানুহে একেলগে ইউজ কৰক মানে সিস্টেমটো বুজি পালা আমি কথাটো টাইম কোয়ান্টাম মানে each user process get a fixed CPU time যে প্ৰত্যেককে এটা ফিক্স টাইম পাবই প্ৰত্যেকজন ইউজাৰে এন্ড এটো নহয় যে এটা বেছি পাব সবে ফেয়াৰ পাব উইদাউট মনোপলাইজিং কোনো বেছিকে নাপায় যে ই সবতকে বেছি পাব ইয়ে যেনিবা পুৰা ইউজ কৰি থাকিব না নহয় সবে ফেয়াৰ এমাউন্ট অফ টাইম পাব resource isolation user environment are isolated to prevent interference
তো যোনকেইটা মানুহে ইউজ কৰি থাকিব না ইউজাৰৰ যোনটো এনভাইৰনমেন্ট থাকিব সেইটো আমাৰ কিটা মানে এক্সট্ৰাকে ৰাখিব সেইটো কি আমাৰ আইসোলেট কৰি ৰাখিব যাতে ইটোৰ লগত মানে মানে ইউজ কৰা সময়ত যাতে ইউজাৰ মানে ইন্টাৰফাৰেন্সটো যাতে নহয় সেইটো বস্তু আইসোলেট কৰি ৰাখিব বস্তুটো বুজি পালা নাই যাতে খেলিমেলি নহয় বা ইউজ কৰোতে সেইবিলাক ইটো লগা ওপৰাপৰিকে নহয় যাতে বস্তুটো আইসোলেট কৰি ৰাখিব এক্সট্ৰাকে ৰাখিব গোটেইকেইটা ইউজাৰৰ এনভাইৰনমেন্ট বুজি পালা কথাটো ওকে এক্সাম্পল কি BSD Unix এইকেইটা পইণ্ট কেইটা মনত ৰাখিবা কি কাম কি অকল এন এটা এক্সাম্পল মনত ৰাখিলে হৈ যায় ওকে ক্লিয়াৰ হৈছে নেক্সট কি আছে আমাৰ ৰিয়েল টাইম অপাৰেটিং সিস্টেম তো কিছুমান ক্ষেত্ৰত আমাৰ এনেকুৱা হয় মানে কিছুমান হাৰ্ডৱেৰ কিছুমান বস্তু এনেকুৱা থাকে যত মানে কিবা এটা কাম এক্স্যাক্টলি একদম এটা মোমেন্টত হ'ব লাগিব বুজি পালা না অকল আমি ইয়াত কম্পিউটাৰৰ কথা পাতি থকা নাই যে মানে কম্পিউটাৰ মানে আমি কি যে ডাঙৰকে স্ক্ৰিন থাকিব সিপিইউ থাকিব মনিটৰ থাকিব এনেকুৱা নহয় কম্পিউটাৰ মানে কি কিবা এটা ইনপুট দি পেলে কিবা এটা প্ৰসেস কৰাত বা আউটপুট দিব বুজি পালা না তো কম্পিউটাৰ বুলিলে আমি সেই ইমেজটো ট্ৰাই দিম যে ডাঙৰকে মনিটৰ থাকিব সিপিইউ থাকিব তো নহয় কম্পিউটাৰ আমি বেলেগ বেলেগ বস্তু ক'ব পাৰিম সৰু বস্তু আমি চাইছিলো নহয় যেনেকৈ আমি কম্পিউটাৰ পাৰ্ট বিলাক চাইছিলো যে ফাৰ্ষ্ট চেপ্টাৰ তো কিছুমান ডিভাইস য'ত যিকোনো এটা পাৰ্টিকুলাৰ কাম এক্সাক্ট একদম হে মোমেন্টতে হ'ব লাগিব তেতিয়া আমি যোনটো অপাৰেটিং সিস্টেম ইউজ কৰিম সেইটো ৰিয়েল টাইম অপাৰেটিং সিস্টেম হ'ব নামতে কি RTOS ৰিয়েল টাইম অপাৰেটিং সিস্টেম তো ৰিয়েল টাইমত হি এক্সিকিউশন হ'ব কাম এটা অলপো ইফাল হেৰফেৰ নহয় অলপ হেৰফেৰ হলে কাম তামাম হৈ যাব বুজি পালা তেনেকুৱা কিছুমান কাম আছে আমাৰ য'ত হেতু কাৰণে আমি ৰিয়েল টাইম অপাৰেটিং সিস্টেম ইউজ কৰো নৰমাল অপাৰেটিং সিস্টেম ইউজ নকৰো যাতে অলপো ডিলে নহয় কামটো and always designed to respond to events within strict timing constraints এটা টাইমৰ ভিতৰত এটা strict টাইমৰ ভিতৰত কামটো কৰিবই লাগিব হি fixed deadline থাকে আমাৰ okay responses must happen within fixed deadlines predictable and consistent যে হে অপাৰেটিং সিস্টেমটো বা যোনটো ৰেসপন্স আহিব একদম ফিক্স এটা টাইমৰ ভিতৰত ডেডলাইনৰ ভিতৰত কি দিবই লাগিব ৰেসপন্সটো নহলে আমাৰ সিস্টেমটো ক্র্যাশ হৈ যাব তো এনেকুৱা কিছুমান সিস্টেম থাকে যত মানে একদম সময়ত ৰেসপন্স নিদিলে অপাৰেটিং সিস্টেমে খেলিমেলি হৈ যাব কিন্তু আমাৰ নৰমাল কম্পিউটাৰ বিলাক উইন্ডোজ ইনষ্টল দিছো মই কিবা এটা কাম কৰিবলৈ গলে হি 1 সেকেন্ড দেৰিকে দিলে যেনিবা একো আমাৰ নাযায় ন কিন্তু কিছুমান ডিভাইস থাকিব যত হিমান সেকেন্ড দেৰি কৰিব নোৱাৰে তেনেকুৱা আমি RTOS ইনষ্টল দিব লাগিব এতিয়া RTOS দুটা ভাগত ভাগ কৰিছে যে হাৰ্ড RTOS সফট RTOS তো হাৰ্ড RTOS কি একদম হে মোমেন্টত কাম হ'বই লাগিব হে ৰেসপন্স দিবই লাগিব নহলে সিস্টেম ফেইলিয়ৰ হৈ যাব হাৰ্ড RTOS missing a deadline can lead to system failure যদি ডেডলাইনটো হি মিস কৰি দিয়ে সিস্টেম ফেইলিয়ৰ হোৱাৰ সম্ভাৱনা থাকে যেনেকে ফৰ এক্সাম্পল আমাৰ কিটা মানে এক্সোস্পেস আৰু তোমালোকৰ পেসমেকাৰ আমাৰ হিউম্যান বডি ভিতৰত মানে কিটা বহাই যে পেসমেকাৰ তো যদি পেসমেকাৰটো অলপ হলো যদি দেৰিকে ৰেসপন্স দিয়ে তো কি হ'ব বস্তুটো এটা পেসমেকাৰটো মানে বাকিটো হাৰ্টটো বহাই ন তো হি যদি অলপত যদি দেৰিকে ৰেসপন্স দিয়ে খতম বহুত প্ৰবলেম হৈ যাব পাৰে তো তেনেকুৱা যোনটো এতিয়া যোনটো হেতু যে আমাৰ পেসমেকাৰটো বহাব ন তো হেতু কাৰণে হে পেসমেকাৰটো এটা মেচিন হে তাকটো চলাবলৈ অপাৰেটিং সিস্টেম এটা লাগিবই তো তাৰ যোনটো অপাৰেটিং সিস্টেম ইউজ কৰিব হেতু ৰিয়েল টাইম অপাৰেটিং সিস্টেম হ'ব লাগিব কাৰণ ৰিয়েল টাইমত এক ৰেসপন্স দিব পাৰিব লাগিব পেসমেকাৰটো তো বুজি পালা ওকে হেতু হাৰ্ড RTOS ভিতৰত পৰিছে সফট RTOS কি সফট মানে হি ইমানো ষ্ট্ৰিক্ট নহয় মানে তাক অপাৰেটৰটো ক'ব যে তই ইমানটো ভিতৰত কামটো কমপ্লিট কৰিব লাগিব কিন্তু যদি অকমান দেৰি হৈ যায় হ'ব দে অলপে দেৰি হৈছে তেনেকুৱা টাইপৰ মানে সফট RTOS কিন্তু হাৰ্ড RTOS নাই পুৰা ষ্ট্ৰিক্ট কাম ইমান টাইমত দিছে ইমান টাইমত কাম কৰিব লাগিব বুজি পালা কথাখিনি হেটো ডিফাৰেন্স তাৰপিছত কি মিনিমাল latency highly optimized kernel and real time schedules এটো এক্সট্ৰা কথা যে কি highly optimized kernel থাকিব kernel মানে অপাৰেটিং সিস্টেমৰ ব্ৰেইনটো কথা কৈছো জবা আমাৰ কাম গিলা হ'ব তো highly optimized থাকিব যাতে হি এটা টাইমতে আমাৰ গোটেইখিনি কাম কৰিবলৈ পাৰে একদম সময়ত এটা কিছুমান হেভি মানে এক্সট্ৰালি highly optimized kernel থাকে আৰু ওকে এক্সাম্পল কি VS Works RT Linux real time Linux এটা দিছানে এই লিনাক্স আৰু ইউনিক্স তুমি বহুত জায়গাত পাইছা তোমালোকে ভাবিব পাৰা যে লিনাক্স আৰু ইউনিক্স এটা অপাৰেটিং সিস্টেম ইমান ধৰণৰ হয় যদি অপাৰেটিং সিস্টেমটো বেস লেভেলত তেনেকুৱা নহয় যদি আমি ডাইৰেক্ট লিনাক্স বুলি কওঁ
ইয়াৰ বহুত গাল ভেৰিয়েন্ট আছে বহুত ধৰণে তাক আকৌ এক্সট্ৰাকে বনোৱা হৈছে বহুত আমাৰ টুল ইউজ কৰি বেলেগ বেলেগ ধৰণে বনোৱা হৈছে এজুটো অপাৰেটিং সিস্টেম লিনাক্স এটো কৈছে আৰডি লিনাক্স ৰিয়েল টাইম লিনাক্স তো বেলেগকে বনোৱা আছে লিনাক্স আৰু ইউনিক্স হেৰুটা অপাৰেটিং সিস্টেম বহুত বেলেগ বেলেগ ভেৰাইটি ধৰণে বনোৱা হৈ থাকে আমাৰ বহুত টাইপৰ বেলেগ বেলেগকে বনোৱা হৈ থাকে বুজি পালা আমি ওকে নেক্সট আহি গ'ল আমাৰ মাল্টি প্ৰসেসিং অপাৰেটিং সিস্টেম নামতে গম পাইছো মাল্টি প্ৰসেসিং মানে কি একটা সময়ত বহুতটা প্ৰসেস হৈ থাকিব আৰু ইয়াত কি হয় বহুত কিটা সিপিইউ প্যারালালি কাম কৰি থাকে কিন্তু বলে তোমাৰ বলে এতিয়া আমাৰ কম্পিউটাৰ বলে সিপিইউ এটা থাকে তো ইয়াত বলে মই তিনটা সিপিইউ লগাইছো বলে ধৰিলা ইমাজিন কৰিলা কবাত বলে মই তিনটা সিপিইউ লগাই পিনে এটা হার্ডওয়্যার বনাইছো হে তিনটাই বলে আমাক বলে একেলগতে আমাক কাম কৰি থাকিব লাগে বলে তো আমি যদি উইন্ডোজ ইনস্টল দি হ'ব জানো নহয় নহয় আমি তেনেকা বেলেগ কিছুমান আমি অপাৰেটিং সিস্টেম ইনস্টল দিব লাগিব মানে উইন্ডোজ তো ইউজ দিব পাৰো মানে এটা ধৰণে আমি উইন্ডোজ ইউজ কৰিব পাৰো কিন্তু আমাৰ নরমাল কম্পিউটার নিচিনাকে আমি ইউজ কৰিব নোৱাৰিম আমি মানে উইন্ডোজৰ মানে সাৰ্ভাৰ ক্ৰিয়েট কৰিব লাগিব এখিনি এক্সট্ৰা কথা আৰু কথাটো হৈ গল যে কি মাল্টি প্ৰসেসিং অপাৰেটিং সিস্টেম কেতিয়া ইউজ কৰা হয় যেতিয়া আমি বহুত গাল প্ৰসেসৰ এটা সময়ত যদি চলাব লগা হয় একেটা কাম কৰিবলৈ কাৰণে বা বেলেগ বেলেগ কাম কৰিবৰ কাৰণে কি and always that supports multiple physical CPUs or cores working in parallel ekata hamar parallelly কাম কৰি থকা বলে বুজি পালা না তো তিনটা CPU চাৰিটা CPU যদি একেলগে কাম কৰি থাকে কামৰ আউটপুটটো কি হ'ব ফাস্ট হ'ব ভাল পারফরম্যান্স হ'ব আমি বহুত ধৰণৰ কাম কৰিব পাৰিম বুজি পালা তেৰ ক্ষেত্ৰত আমাৰ এনেকুৱা অপাৰেটিং সিস্টেম বিলাক দৰকাৰ হয় বুজি পালা তো দুটা ধৰণে ভাগ কৰিছে সিমেট্ৰিক মাল্টিপ্ৰসেসিং এসিমেট্ৰিক মাল্টিপ্ৰসেসিং SMP AMP तो SMP কি হয় all processor share the same memory and OS जो আমাৰ কি হয় যদি আমি SMP লগা ইউজ কৰো symmetric multiprocessing ইউজ কৰো তেতিয়া গুটেখিনি যিমানকেটা প্ৰসেসৰ থাকিব হি অকল এটা অপাৰেটিং সিস্টেমে সাপোৰ্ট কৰিব আৰু এখনে তাৰছত মেমৰি থাকিব এখন যেনিবা আমি মেমৰি ধৰি লৈছো তে গুটেকিটা CPU এখন মেমৰি লগতে কানেক্ট থাকিব এটো মানে তাৰপিছত সিমেট্ৰিটো থাকিব সিমেট্ৰি ওকে তাৰপিছত আহি গ'ল আমাৰ AMP বা asymmetric multiprocessing each processor has a specific task or role তো প্ৰত্যেকটো প্ৰসেসৰে বেলেগ নিজা নিজা কাম থাকিব নিজা নিজা ৰোল থাকিব বুজি পালা আমি কথাখিনি কি হয় লোড ব্যালেন্সিং কৰিবলৈ হয় ফল্ট টলাৰেন্স এন্ড বেটাৰ মাল্টিটাস্কিং yes বহুত গাল প্ৰসেসৰ যদি প্যাৰালালি কাম কৰি থাকে মাল্টিটাস্কিং কৰিবলৈ বেছি ভাল হয় বেটাৰ হয় বস্তুটো বুজি পাইছা কথাখিনি এক্সাম্পল কি লিনাক্স এগেইন আহি গ'ল লিনাক্স তো আমি লিনাক্সও তেনেকৈ ইউজ কৰিব পাৰিম এন্ড আমি কি উইন্ডোজ সাৰ্ভাৰ তো সাৰ্ভাৰ বিলাক কেনেকৈ কাম কৰে তো সাৰ্ভাৰ বিলাক বহুত মানে পাৱাৰফুল হয় বস্তুবিলাক কিছুমান কাম কৰিব কাৰণে তো বহুত গাল প্ৰসেসৰ একেলগে প্যাৰালালি কাম কৰি থাকে তো তাত তেনেকুৱা টাইপৰ অপাৰেটিং সিস্টেম আমি ইনষ্টল দিব লাগে বুজি পালা আমি কথাখিনি সহজ একেবাৰে তাৰপিছত আহি গ'ল আমাৰ ডিস্ট্ৰিবিউটেড অপাৰেটিং সিস্টেম নামটো কি ডিস্ট্ৰিবিউট মানে ভাগ কৰি দিয়া তো মানে এটা মেইন জায়গা পা ৰিসোৰ্স বিলাক ডিস্ট্ৰিবিউট কৰি দিয়া বেলেগ বেলেগ হলে তো আমি চাও একেবাৰে সহজ কথা যে a system that runs on multiple interconnected computers but appear as a single system to users তো মাল্টিপল যদি ইন্টাৰকানেক্টেড কম্পিউটাৰ থাকে মানে ইটোৰ লগত কানেক্টেড এই তিনটা কম্পিউটাৰ যেনিবা ইটোৰ লগত কানেক্টেড বাট গুটেই গিটাই মিলি পিলে অকল মানে এটা সিস্টেম নিচাই কাম কৰিব আমি যদি ইউজ কৰতাক এটা সিস্টেম নিচাই দেখি পাম কিন্তু ভিতৰত ৰিসোৰ্স বিলাক ডিস্ট্ৰিবিউট হৈ আছে ভাঙি আছে বহুত গাল নিজা নিজা কম্পিউটাৰ লাগি আছে তো ৰিসোৰ্স বিলাক কি ডিস্ট্ৰিবিউট হৈ বিলে কিন্তু এজ এ হল আমি এটা সিস্টেম নিচাকে দেখিম তো CPU memory files are shared across the nodes তো এই গুটেখিনিৰ মাজে মাজে CPU memory files হেবিলাক সব share হৈছে okay transparency users don't need to know where the process runs and where data is stored তো যোনজনে ইউজ কৰে এবিলাক কথা জানিব দৰকাৰ নাই যে কোড প্ৰসেস হৈছে কোড আমাৰ তেও মানে ষ্টৰেজ কৰিছে এবিলাক জানিব দৰকাৰ নাই ইউজ কৰিব পাইছে হেকিনে যথেষ্ট okay coordination OS centers communication synchronization and load balancing between nodes তো ইহতৰ মাজত যে ভাল ধৰণে কাম কৰিব বস্তুতে মানে synchronization মানে একেটা সময়তে মানে synchronize যে হ'ব গটেগাল এটো অপাৰেটিং সিস্টেমতে চাব হেকেন আমি তাক এটা ডিস্ট্ৰিবিউটেড অপাৰেটিং সিস্টেম বনাইছো যদি আমাক এনেকুৱা ক্ষেত্ৰত যদি আমি কিবা এটা বস্তু ইউজ কৰিব লগা হয়
বুজি পালা তিনটা চাৰিটা বলে কম্পিউটাৰ কানেক্ট কৰিছো কিন্তু গোটেই কেইটা এজ এ হোল এটা নিচিনা কাম কৰাব লাগে এতিয়া আমি তাত ডিস্ট্ৰিবিউটেড অপাৰেটিং সিস্টেম দিব লাগিব সেই ডিস্ট্ৰিবিউটেড অপাৰেটিং সিস্টেমতে গোটেইখিনি চাব মানে গোটেইখিনি বস্তুবিলাক ভাগ কৰিব এইটো দিব বাট আলটিমেটলি এজ এ সিস্টেম নিচিনা কাম কৰিব সেইকাৰণে আমাৰ বেলেগ বেলেগ ধৰণৰ অপাৰেটিং সিস্টেম আমাক লাগে বুজি পাইছা কথাখিনি ওকে এডভান্টেজ কি থাকে স্কেলেবিলিটি মানে কি যিকোনো এটা কাম আমি অলপ হাই মানে ম্যাগনিটিউডত অলপ আমি বেছিকে কৰিব পাৰিম বুজি পালা এটা নরমাল সিস্টেমত যদি অকমান কাম কৰিছো ইয়াত আমি অলপ বেছিকে কৰিব পাৰিম কেলে ইয়াৰ ৰিসোৰ্স বিলাক ডিস্ট্ৰিবিউট হয় তুমি কামো বেছি ভালছে কৰিব পাৰিম বুজি পাইছা কথাখিনি কষ্ট এফেক্টিভ প্ৰসেসিং হয় এগেইন এক্সাম্পল কি DCE ডিস্ট্রিবিউটেড কম্পিউটিং এনভায়রনমেন্ট বুজি পালো আমি ওকে ইন্টারেক্টিভ অপারেটিং সিস্টেম তো ইন্টারেকশন শব্দটো পা আহিছে তো আমি কিন্তু মানে ইন্টারেকশন মানে কি বুঝো কাবা লগত যদি কিবা ধৰণৰ যদি আমি কমিউনিকেট কৰিব পাৰো বুজি পাইছা যদি কমিউনিকেশন কৰিবলৈ পাৰো ইন্টারেকশন তো ইন্টারেকশন মানে ইন্টারেক্টিভ অপারেটিং সিস্টেম যোনবিলাক অপাৰেট এনেকুৱা কিছুমান অপাৰেটিং সিস্টেম যোনবিলাকে আমাৰ ইউজাৰক যোনে ইউজ কৰিব তেওঁক মানে ডাইৰেক্টলি আমাৰ লগত ইন্টাৰেক্ট মানে অপাৰেটিং সিস্টেমৰ লগত ইন্টাৰেক্ট কৰিবলৈ দিয়ে কিহৰ থ্ৰুদি কিবোৰ্ড মাউস টাচ হেবিলাক কৰে যিবিলাক আমি ইউজ কৰো ন আমি যে এন্ড্ৰইড ইউজ কৰো বা উইন্ডোজ ইউজ কৰো উইন্ডোজত কি আমি অপাৰেটিং সিস্টেমৰ লগত ডাইৰেক্ট কথা পাতিব পাৰো নে মাউসত ক্লিক কৰি বিলে কিবোৰ্ড টিপি বিলে ফোনটোৰ লগত ডাইৰেক্ট কথা পাতিব পাৰো নে স্ক্ৰিন টাচ কৰি বিলে তো তেনেকুৱা অপাৰেটিং সিস্টেম বিলাক ইন্টাৰেক্টিভ অপাৰেটিং সিস্টেমৰ ভিতৰতে পৰে যেনেকৈ আমাৰ উইন্ডোজটো বুজি পাইছা নে ইন্টাৰেকশন হৈ থাকিব অপাৰেটিং সিস্টেমৰ লগত ডাইৰেক্ট কানেকশন আমাৰ বুজি পাইছা তো কি ইমিডিয়েট ফিডব্যাক হয় এক্সিকিউট কমান্ড এন্ড গিভ রিয়েল টাইম আউটপুট আমি কামটো কম কি লগালগ আমাক আউটপুট দিব বস্তুটো বুজি পালা কথাখিনি yes CLI GUI আমি পঢ়িলো হেকিটা ইউজাৰ ইন্টাৰফেস থাকিব এসেনশিয়াল ফৰ UI বেস যোনবিলাকত UI থাকিব হেবিলাকত আমি ইন্টাৰেক্টিভ অপাৰেটিং সিস্টেম দিম UI মানে কি ইউজাৰ ইন্টাৰফেস মানুহে যি দেখিব তো তাত এনেকুৱা হ'ব লাগিব ন তুমি যদি কিবা এটা বস্তু বনাইছা তো মানুহটোৱে তাক দেখা পাব লাগিব তাৰ লগত মানে কিবা টিভিও পাৰিব লাগিব টিভিবলে যাতে সেই বস্তুটো দেখি থাকে তেনেকুৱা সিস্টেম বিলাক বনাবৰ কাৰণে তাত তেনেকুৱা অপাৰেটিং সিস্টেম দিব লাগিব যোনে ইন্টাৰেক্টিভ অপাৰেটিং সিস্টেম হয় বস্তুটো বুজি পাইছা কথাখিনি ওকে তো যেনেকে ATM ডেস্কটপ এনভায়রনমেন্ট তো এতিয়া যদি ATM টো যোৱা ATM টোত কি এখন স্ক্রিন থাকে ন তাত অপশন থাকে আমি ক্লিক কৰিব লাগে অপশন বিলাক মানে হেতু মতে কাম হৈ থাকে না তো তাত কি হয় আমি মাইন্ডত আগতে আছে যে ATM এটা বনাইছো তো মানুহটোৱে বস্তুবিলাক দেখি পাব লাগিব তো তেনেকুৱা যদি আমি হার্ডওয়্যার এটা বনাইছো হার্ডওয়্যার এটা তো তাক চলাবৰ কাৰণে তেনেকুৱা অপাৰেটিং সিস্টেম এটা দিব লাগিব যে যদি বেলেগ এটা অপাৰেটিং সিস্টেম দি মানুহে দেখোন ইন্টাৰেক্ট কৰিব নেকি বুজি পালা তো বেলেগ বেলেগ কেছত আমাৰ বেলেগ বেলেগ ধৰণৰ অপাৰেটিং সিস্টেম দৰকাৰ পৰে ইয়াত কি ইন্টাৰেক্টিভ অপাৰেটিং সিস্টেম বুজি পালা তো কিহত ফোকাস কৰি ইউজেবিলিটি ৰেসপন্সিভনেস বস্তুটো যাতে আমাৰ বেছি মানে ৰেসপন্সিভনেস হয় আমি বস্তুটো দেখি পাম টিভিম হি ৰেসপন্স দিব বস্তু বেছি ইউজাৰ ফ্ৰেন্ডলি হ'ব না ওকে যেনেকে উইন্ডোজ মেক ওএস লিনাক্স উইথ ডেস্কটপ এনভায়রনমেন্ট যোনটো আমাৰ এই লিনাক্স টো আছে ন হেতু ডেস্কটপ এনভায়রনমেন্ট হিচাপে তাক ইন্টাৰেক্টিভ অপাৰেটিং সিস্টেম হিচাপে আমি ইউজ কৰিব পাৰো ওকে ক্লিয়াৰ হল একেবাৰে সহজ তো হেখিনি আছিলে হেখিনি আমাৰ টাইপস অফ অপাৰেটিং সিস্টেম আছিল অপাৰেটিং সিস্টেম কি কি ধৰণৰ টাইপ থাকে এন্ড কোড ইউজ হয় কেনেকুৱা ক্ষেত্ৰত ইউজ হয় কিনে বুজাই দিলো হেতু বস্তু মনত ৰাখিবা পইণ্টটো এন্ড লগতে তাৰ এক্সাম্পল মনত ৰাখিবা ওকে এতিয়া আমি চাও যে আৰু এটা যোনটো বস্তু সিস্টেম সফটওয়্যাৰ আন্ডাৰত পৰে যে ল্যাঙ্গুয়েজ প্ৰসেসৰ্স তো ল্যাঙ্গুয়েজ প্ৰসেসৰ্স কি হয় চাবা দে আগতে কৈছো মই আমি যিকোনো এটা সফটওয়্যাৰ বনালো বা যিকোনো এটা ইনস্ট্ৰাকশন দিছো কম্পিউটাৰ কিবা এটা কথা বুজাব লাগে তুমি কিহত বুজাম হি বুজিবা ভাষাত বুজাব লাগিব বাইনাৰী ল্যাঙ্গুয়েজ যোনটো ইলেক্ট্ৰিসিটি ল্যাঙ্গুয়েজ 0101 তো আমি 0101 তাক আমি কেনেকৈ বুজাম আমি যদি লিখি থাকিব ন 01 বস্তু বিলাক হয় না তো হেতুৰ কাৰণে আমি কিছুমান নিজা ল্যাঙ্গুয়েজ আমি ডেভেলপ কৰিলো যেনেকৈ সি হৈ গল সি++ হৈ গল পাইথন হৈ গল বা তোমালোকৰ মানে আভা বেলেগ বেলেগ ল্যাঙ্গুয়েজ হ'ব পাৰে হয় না তো সেই ল্যাঙ্গুয়েজ বিলাকত আমি লিখো কাৰণ সেই ল্যাঙ্গুয়েজ বিলাক আমি বুজিব পাৰো বা শিকিবলৈ পাৰো কিন্তু সেই ল্যাঙ্গুয়েজটো কম্পিউটাৰ বুজি নাপায় ন আলটিমেটলি কম্পিউটাৰ গৈতে বাইনাৰী বুজি পায় তো আমাৰ সেই ল্যাঙ্গুয়েজ খিনি আমি এটা বস্তু দি দিম যোনটো ল্যাঙ্গুয়েজ প্ৰসেসৰ বুলি কৈছো আমি সেই ল্যাঙ্গুয়েজ প্ৰসেসৰ সেই হাই লেভেল আমি লিখাখিনি হাই লেভেল ল্যাঙ্গুয়েজ কম্পিউটাৰ বুজাটো লো লেভেল ল্যাঙ্গুয়েজ দে লো লেভেলটোকে মেশিন কোড বুলি কয় তো আমাৰ হাই লেভেল ল্যাঙ্গুয়েজটো ল্যাঙ্গুয়েজ প্ৰসেসৰটো দি দিম ল্যাঙ্গুয়েজ প্ৰসেসৰটো হেতু ট্ৰান্সলেট কৰি দিব কি হলে বাইনাৰী কোডলে বা মেশিন কোডলে কনভাৰ্ট কৰি দিব তো তাৰ পিছত হে কম্পিউটাৰলৈ হি দি দিব কম্পিউটাৰটো
বা আমাৰ জন্য মেচিনটা বুজি পাব তো কিমান ইম্পৰ্টেন্ট কাম ল্যাঙ্গুৱেজ প্ৰসেসৰ নহলে আমি যিকোনো ল্যাঙ্গুৱেজ বনাব পাৰিম জানো বা কম্পিউটাৰ ইনস্ট্ৰাকশন দিব পাৰিম জানো আমি নোৱাৰো আমি যে এটা যে সফটওয়্যাৰ বিলাক বনাও সফটওয়্যাৰ বিলাক কি ইনস্ট্ৰাকশন আলটিমেটলি কম্পিউটাৰৰ ইনস্ট্ৰাকশন কম্পিউটাৰ কেনেকৈ কি কাম কৰিব লাগিব সেইখিনি লিখিব লাগিব আমি তো আমি আমাৰ ল্যাঙ্গুৱেজত লিখিম কম্পিউটাৰে বুজি নাপায় হে মাজত ট্ৰান্সলেটৰটা লাগিব না হিয়ে হৈ গৈছে ল্যাঙ্গুৱেজ প্ৰসেসৰ বুজি পালা একদম সিম্পল কথা এন্ড ল্যাঙ্গুৱেজ প্ৰসেসৰ তিনটা ভাগ দিছে আমাৰ সেই তিনটা ভাগৰ বিষয়ে আমি পঢ়িব লাগে এটা অ্যাসেম্বলাৰ এটা ইন্টাৰপ্ৰেটাৰ এটা কম্পাইলাৰ একদম সিম্পল বস্তু আমাৰ নেক্সট 5 মিনিটত 10 মিনিটত খতম হৈ যাব বস্তু এতে এখিনে পঢ়া বস্তুটো কিটা পাহৰি নাযাবা ওকে তো ফার্স্ট আমাৰ আছে কি অ্যাসেম্বলাৰ তো প্ৰথম কথা আমি অ্যাসেম্বলি ল্যাঙ্গুৱেজ জানিব লাগিব আমি যোনবিলাক সহজে বুজি পাও হেবিলাক হাই লেভেল ল্যাঙ্গুৱেজ তাৰ পিছত থাকে অ্যাসেম্বলি ল্যাঙ্গুৱেজ তো অলপ বুজিবলে টান হয় কিন্তু আমি শিকিব পাৰোঁগে এট লিস্ট তাৰ পিছত আইগো লো লেভেল ল্যাঙ্গুৱেজ তো লো লেভেলক আমাৰ কি বুলি কোৱা হয় মেচিন কোড বুলি কোৱা যায় যোনখিনি আমি 0 1 ৰ কথা কৈছো বাইনাৰী কথা কৈছো হেবিলাক লো লেভেল ল্যাঙ্গুৱেজ এতিয়া আমি হাই লেভেলত লিখো লো লেভেল যায় কিন্তু অ্যাসেম্বলি ল্যাঙ্গুৱেজ এৰ মাজত মানে কথাটো চাবা একদম সিম্পল কথা এটা কৈছো যিমান এটা ল্যাঙ্গুৱেজ টান হ'ব লিখিবলে হি হিমানে ফাস্ট হ'ব কিয় কাৰণ মানে কিয় মানে হেতু আমি যেটা প্রোগ্রামিং কাম যেটা গম পাই যাম বাট বস্তুটো কথাটো কি কৈছো এটো অলপ ইজি হয় অ্যাসেম্বলি ল্যাঙ্গুৱেজত অলপ হার্ড হয় অ্যাসেম্বলি ল্যাঙ্গুৱেজত কি থাকে অকল তোমালোকৰ সিম্বল থাকে নাম্বাৰ থাকে ইয়াত আমাৰ সিম্বল থাকে আমাৰ ইংলিশৰ ক্যাৰেক্টাৰ বিলাক থাকে বা কিবা এটা মিনিং বনাই পিলা আমি ল্যাঙ্গুৱেজ বিলাক লিখিব পাৰো এট লিস্ট সহজ হয় অ্যাসেম্বলিতকে তো অ্যাসেম্বলিটো বুজিবলৈ দিগদাৰ হয় শিকিবলৈ দিগদাৰ হয় অলপ কাৰণ বহুত সিম্বল থাকে অকল সিম্বলৰ নাম্বাৰ থাকে ক্যাৰেক্টাৰ ফ্যাক্টৰ মানে ইনক্লুড নাথাকে তাত তো যদিও টান হয় কিন্তু হি কম্পিউটাৰৰ বেছি ওচৰত আছে হাৰ্ডওয়্যাৰৰ বেছি ওচৰত আছে বুজি পালা নে যিমান এটা ডিফিকাল্ট হ'ব ল্যাঙ্গুৱেজ হি কম্পিউটাৰটো মেচিন কোডৰ পৰা হিমান ওচৰত আছে একেবাৰেটো মেচিন কোড হ'ল 0 1 তাৰ পিছত আহি গ'ল অ্যাসেম্বলি তাৰ পিছত আহি গ'ল হাই লেভেল ল্যাঙ্গুৱেজ তো আমি যদি কিবা এটা প্ৰগ্ৰাম অ্যাসেম্বলিত লিখো তো অ্যাসেম্বলিটো কম্পিউটাৰ ইজিলি বুজি পাব হাই লেভেলটো অলপ টানকে বুজি পাব তাৰ কাৰণে কম্পিউটাৰৰ কাৰণে বস্তু বুজি পাইছা নে কথাখিনি তো এতিয়া কথাটো কি হৈ গ'ল আমি যেতিয়া অপাৰেটিং সিস্টেম এটা বনাও OS অপাৰেটিং সিস্টেম এটা কি কিহৰ কাৰণে বনোৱা হাৰ্ডওয়্যাৰ খিনি চলাবৰ কাৰণে বনোৱা তো তাত আমাৰ অ্যাসেম্বলি ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰা হয় কাৰণ অ্যাসেম্বলি ল্যাঙ্গুৱেজ কি পাৰ্টিকুলাৰ হাৰ্ডওয়্যাৰ কাৰণে বনোৱা হয় তো হাৰ্ডওয়্যাৰ বিলাকৰ কাৰণে অ্যাসেম্বলি ল্যাঙ্গুৱেজ বুজিবলৈ সহজ হয় কিন্তু আমি গুটেইটো প্ৰগ্ৰামো বনাব নোৱাৰো অপাৰেটিং সিস্টেম তো হাই লেভেল ল্যাঙ্গুৱেজ অ্যাসেম্বলি ল্যাঙ্গুৱেজ মিলাই বিলে আমি এটা অপাৰেটিং সিস্টেম বনাও বা এতিয়া যদি মই অকল অ্যাসেম্বলি ল্যাঙ্গুৱেজৰ কথা কওঁ যিকোনো পাৰ্টিকুলাৰ হাৰ্ডওয়্যাৰ বিলাকৰ কাৰণে বস্তু বনাবৰ কাৰণে আমি অ্যাসেম্বলি ল্যাঙ্গুৱেজ বা সফটওয়্যাৰ বনাবৰ কাৰণে অ্যাসেম্বলি ল্যাঙ্গুৱেজ ইউজ কৰো তো অ্যাসেম্বলি এতিয়া আমি হাই লেভেলটো হে লো লেভেল শিকিলো অ্যাসেম্বলিটো আমি লো লেভেললে কনভাৰ্ট কৰিব লাগিব লাগিলে যিমানে হি ইজিলি বুজি নাপাও কিন্তু হি তাক বুজাবৰ কাৰণে আমি 0 1 লে কনভাৰ্ট কৰিব লাগিব তো যোনবিলাক ল্যাঙ্গুৱেজ প্ৰসেসৰে অ্যাসেম্বলি ল্যাঙ্গুৱেজক মেচিন কোডলে বা লো লেভেললে কনভাৰ্ট কৰে হেতু হৈ গৈছে অ্যাসেম্বলাৰ একদম সিম্পল কনভাৰ্ট অ্যাসেম্বলি ল্যাঙ্গুৱেজ টু মেচিন কোড ওকে 1-to-1 ম্যাপিং বিটুইন অ্যাসেম্বলি এন্ড বাইনাৰী তো এটো বস্তুটো আমি অলপ ডিটেইলৰ বস্তু কি 1-to-1 ম্যাপিং হয় অ্যাসেম্বলি বাইনাৰী তো মানে এটাকে অ্যাসেম্বলি বাইনাৰীলে কনভাৰ্ট কৰি যায় কোড ইউজ ফৰ লো লেভেল প্ৰগ্ৰামিং অন স্পেসিফিক হাৰ্ডওয়্যাৰ যিকোনো এটা হাৰ্ডওয়্যাৰ কাৰণে যদি আমি প্ৰগ্ৰামিং কৰিব লগা হয় যে হাৰ্ডওয়্যাৰটো কেনেকৈ চলিব তাত আমি অ্যাসেম্বলি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰো অ্যাসেম্বলি ল্যাঙ্গুৱেজ অলপ লো লেভেল ল্যাঙ্গুৱেজ হয় একেবাৰে হাই লেভেল লো লেভেল একেবাৰে লোয়েষ্ট লেভেল অলপ লো লেভেল যিমান ল্যাঙ্গুৱেজ হ'ব ন হেবিলাক হাৰ্ডওয়্যাৰ বিলাকৰ লগত ইজিলি কানেক্ট কৰিব পাৰিব ইজিলি চলাব পাৰিব একাৰণে আমি হাৰ্ডওয়্যাৰ বিলাকৰ কাৰণে কিছুমান কাৰণে আমি লো লেভেল প্ৰগ্ৰামিং ইউজ কৰো অ্যাসেম্বলি ল্যাঙ্গুৱেজৰ থ্ৰু বুজি পাইছা আমি কথাখিনি ওকে নেক্সট আই গ'ল আমাৰ কম্পাইলাৰ তো কম্পাইলাৰৰ কাম কি হ'ল হাই লেভেল ল্যাঙ্গুৱেজৰ পৰা লো লেভেললে কনভাৰ্ট কৰা একদম সিম্পল হাই লেভেলৰ পৰা লো লেভেললে কনভাৰ্ট কৰা ওকে এন্ড এগেইন আমি লিখা কোডটোক সোর্স কোড বুলি কয় হেতু মনত ৰাখিবা সোর্স কোড আমি অ্যাসেম্বলিত লিখো হাই লেভেলত লিখো আমি যোনটো লিখিম এটো সোর্স কোড আৰু যিহলে কনভাৰ্ট কৰিব লাগিব হেতু আছে মেচিন কোড আমি জানোৱে তো সোর্স কোডৰ পৰা মেচিন কোডলে নিউতে তো কম্পাইলাৰে একে সাথে গুটেইখিনি মানে হি কম্পাইল কৰি দিয়ে গুটেইখিনি চাই দিয়ে এটা চাবা এটা মই এক্সাম্পল দিছো মোৰ জনিবা কোডটো লিখিলো মোৰ 3 নম্বৰ 5 নম্বৰ আৰু 8 নম্বৰ লাইনত ভুল আছে জনিবা
তো কম্পাইলাৰে কি কৰিব মই লিখা সোর্স কোডটো সেই গুটেইখিনি প্ৰথমতে কম্পাইল কৰি দিব তাৰপিছত দেখিব যে এই মানটো যখন এগিটা লাইনত ভুল কৰিছে তো মোক এটা দেখাই দিব যে আপুনি 3 নম্বৰ লাইনত 5 নম্বৰ লাইনত 8 নম্বৰ লাইনত ভুল কৰিছে বুজি পাইছে এই কথাটা কেলে কৈছো কাৰণ ইয়াৰ পিছতো যদি পঢ়িম আমি তেতিয়া আমাৰ লগত কানেকচন হ'ব তো কম্পাইলাৰে হাই লেভেল টু লো লেভেল ল্যাঙ্গুয়েজে কনভার্ট কৰে প্ৰথম কথা এন্ড একে সাথতে গুটেইখিনি কম্পাইল কৰে তাৰপিছত যদি কিবা যদি ভুল থাকে এখিনি একেলগতে দেখায় মানে সেই পইণ্টটো চাবাতে নেক্সট বুজোতে আমি বুজি পাম যে ডিটেক্টস অল এৰৰ্স ডিউৰিং কম্পাইলেচন মানে কম্পাইলেচন হৈ থকা অৱস্থাত গুটেইখিনি এৰৰ হি একেলগতে আমাক চাই দিয়ে creates a .exe or binary file for later use তো মানে কম্পাইল কৰাৰ পিছত হে গুটে আমাৰ সোর্স কোডটো কি .exe ফাইল বনাই দিয়ে তো exe ফাইলটো আমি কম্পিউটাৰত খুলিব পাৰো হি exe টো মানে এক্সিকিউট হৈ যায় exe মানে এক্সিকিউটেবল ফাইল এক্সিকিউটেবল ফাইল এটা বহুতখিনি বস্তু লাগিব যে এইখিনি বিলাক কথা আমি চাই কি কৈছে কিনি বুজি নাপাও চিন্তা কৰিব নালাগে আমি শিকিছো এটা লাইলে সব বস্তু শিকি যাম জাস্ট পইণ্টছ মনত ৰাখা যে .exe ফাইল বনাই দিয়ে exe ফাইল বিলাক আমি খুলিব পাৰো ওকে এক্সাম্পল কি সি হৈ গল সি প্লাস হৈ গল তে জাভা তো হাই লেভেল ল্যাঙ্গুয়েজ হয় মানে কি হয় মানে কোনে মানে এক্সাম্পল মানে কোড কম্পাইলাৰ ইউজ এৰ কথা কৈছে এটা ইয়াত লিখা আছে যে কম্পাইল টু বাইট কোড ফার্স্ট এই বস্তুটো কি কম্পাইলাৰৰ কাম মেশিন কোডলে নিব লাগিছিলে হি বাইট কোডলে গেলে নিলে বাইট কোড কি বস্তু চিন্তা কৰিব নালাগে ইয়াৰ ওপৰত মই এক্সট্ৰা ভিডিও লৈ আহিম এটো বহুত মানে ইম্পৰ্টেন্ট সাংঘাতিক লেভেলত ইম্পৰ্টেন্ট এটা আমাৰ টপিক হয় তোমালোক কিতাপত নাই এক্সট্ৰা কিন্তু মই এটো কভাৰ কৰি দিম কাৰণ তোমালোকে এজ এ কম্পিউটাৰ সায়েন্স ষ্টুডেন্ট এটো কথা আমি ক্লিয়াৰ হ'ব লাগিব নেক্সট সৰু ভিডিওটা আহিব নেক্সট ভিডিওত মই বস্তু দেখাই দিম কিন্তু এবিলাক যেবিলাক প্ৰগ্ৰামিং ল্যাঙ্গুয়েজে কম্পাইলাৰ ইউজ কৰে ওকে এতিয়া মই কথাখাৰ কলো মোৰ তিনটা লাইনত ভুল আছিল হি একেবাৰে দেখাই দিলে পইণ্ট কি নহয় এটো পইণ্ট এটো কাৰণে হয় যেটা আমি নেক্সট টু পঢ়িম নেক্সট আমাৰ কি আছে আমাৰ নেক্সট ল্যাঙ্গুয়েজ প্ৰসেসটো আছে আমাৰ মানে ইন্টাৰপ্ৰেটাৰ তো কম্পাইলাৰ আৰু ইন্টাৰপ্ৰেটাৰৰ কাম একেটাই হাই লেভেল ল্যাঙ্গুয়েজৰ পৰা লো লেভেল ল্যাঙ্গুয়েজলৈ ট্ৰান্সলেট কৰা কিন্তু কম্পাইলাৰে গুটেটো একেলগতে কম্পাইল কৰি পিলে ভুল বিলাক একেলগতে দেখাই দিয়ে ইন্টাৰপ্ৰেটাৰে নহয় ইন্টাৰপ্ৰেটাৰে লাইন বাই লাইন যায় যদি কোবাত ভুল আছে হিকিনে ৰখি যাব তাৰ পিছত হি নাচায় আৰু কোডটো কিন্তু কম্পাইলাৰে ভুল হলো গুটেটো পঢ়ি লব তাৰ পিছত দেখাব যে এইগিটা ভুল আছে ইন্টাৰপ্ৰেটাৰে এবাৰ ভুল লিখি গলে তাৰ পিছত হি নাযায় আৰু বস্তুটো বুজি পালা ডিফাৰেন্সটো হেতুৱে মানে তো যদি মই ইন্টাৰপ্ৰেটাৰ ইউজ কৰো মই যেবা 3 নম্বৰ 5 নম্বৰ আৰু 8 নম্বৰ ভুল আছিল হি পঢ়ি আছে 3 নম্বৰ মান পালেই নাই ভুল লিখিলে হি তাৰ পিছৰ দখৰ নপঢ়ে আৰু কম্পাইলাৰে পঢ়িব হেকানে হি কি গুটেগাল ভুল আমাক একেলগে দেখাই দিব ইন্টাৰপ্ৰেটাৰে নহয় ইন্টাৰপ্ৰেটাৰ প্ৰথম যত ভুল পাব তাত ৰখি দিবই কব যে আপোনাৰ 3 নম্বৰ লাইনত ভুল আছে 3 নম্বৰ লাইনটো মই যেতিয়া শুধৰাম হি আকৌ পঢ়িব দেখিব যে 5 নম্বৰ লাইনত আকৌ ভুল আছে তো আমাক কব যে 5 নম্বৰ লাইনত ভুল আছে আকৌ তো স্টেপ বাই স্টেপ যাব লাগিব বস্তুটো বুজি পালা তো ইন্টাৰপ্ৰেটাৰ আৰু কম্পাইলাৰৰ মধ্যে lower than the compiler yes compiler to slow hobo compiler একে সাথে ঝটকাতে মানে গদি কৰি দিয়ে ই লাইন লাইন কই অলপ স্লো হয় কিন্তু easier for debugging তো debugging মানে শুদ্ধ কৰা কোড এটা শুদ্ধ কৰা debugging কৰা শুদ্ধ হয় কেলে কাৰণ কেদেবা কি হয় তোমাক প্ৰগ্ৰামিং কৰিলে গম পাবা কেদেবা বলে আমাৰ 8 নম্বৰ লাইনৰ ভুল আছে ন কেদেবা হে 5 নম্বৰ লাইনৰ ভুলটো কাৰণে 8 নম্বৰ ভুল দেখাব পাৰে মানে এটা আমি গম নাপাও মানে কেদেবা মানে জুনে ষ্টিল প্ৰগ্ৰামিং কৰিছে মানে গম পাবা তো ইন্টাৰপ্ৰেটাৰ কি হয় হি যেতিয়া আমাক লাইন বাই লাইন শুদ্ধ কৰাই যাব ন তো এটো শুদ্ধ কৰিলে কি যদি 5 আৰু 8 টো আমাক শুদ্ধ হৈ যায় কেতিয়াবা মানে এৰৰ বিলাক কানেকচন থাকে মানে বুজি পালা তো কম্পাইলাৰ দেখিলে আমি গম পাম যে 3 5 আমাক ভুল আছে কেতিয়াবা খেলিমেল লাগিব পাৰে যে 5 আৰু 8 নম্বৰটো কেলে ভুল আছে তখন শুদ্ধ হৈ আছে কিন্তু ইন্টাৰপ্ৰেটাৰ হি প্ৰথম ভুলত ৰখিব নে তো প্ৰথম ভুলটো শুদ্ধ হৈ দিলে পিছৰ কিটা নিজেও শুদ্ধ যাবতো আছে কেতিয়াবা মানে এৰৰ বিলাক কানেকচন থাকে কেতিয়াবা ডিবাগিং কৰিবলৈ ইজি হয় ইন্টাৰপ্ৰেটাৰ বস্তু বুজি পালা নে কথাখিনি stops execution as soon as an error is found error বিচাৰি পোৱাৰ লগে লগে execution টো stop কৰি দিয়ে তো আমি জানোৱে বুজি পালা কথাখিনি হস ওকে এক্সাম্পল কি আমাৰ পাইথন জাভাস্ক্ৰিপ্ট বেসিক টু পঢ়া ল্যাঙ্গুয়েজ জাভাস্ক্ৰিপ্ট পাইথন এবিলাক কি ইউজ কৰে এবিলাকত পাইথনে ইন্টাৰপ্ৰেটাৰ ইউজ কৰে কিন্তু পাইথনে প্ৰথমতে কম্পাইলাৰ ইউজ কৰে দেন আকৌ ইন্টাৰপ্ৰেটাৰ ইউজ কৰে হেতু কি কেছ আকৌ নেক্সট ভিডিওত মই বুজাই দিম বস্তুখিনি তো পাইথনটো কেনে কাম কৰে জাভাটো কেনে কাম কৰে ওকে বুজি পালা কথাখিনি এখিনি হৈ গল তো
তো তুমি চিন্তা কৰিব পাৰা যে কম্পাইলাৰ যেতিয়া আছে ইন্টাৰপ্ৰিটাৰ কেলে ইউজ কৰিম, কিন্তু দৰকাৰ আছে আমাৰ ডিবাগিং কৰিবলৈ সহজ। তো আশা কৰো বস্তুখিনি ক্লিয়াৰ হৈছে। নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰখিনি চাম, আমি ডিভাইচ ড্ৰাইভাৰ্ছ বিলাক চাম এণ্ড আমি ইউটিলিটি ছফ্টৱেৰ বিলাক চাম। অ'কে, কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।